উত্তৰ আন এক ডাঙৰ খবৰ অৱশেষত বীৰ লাচিত থানাৰ ফালৰ পৰা দুজনকৈ নেতাক অব্যাহতি দিয়া হৈছে যোৰহাটৰ এটা শ্বপিং মলত গৈ 11 লাখ টকাৰ দাবী কৰিছিল বীৰ লাচিত থানাৰ দুগৰাকী নেতা ক্ৰমে আদিত্য সাগৰ পানীফুকন আৰু সুজিত দত্ত এই দুয়োগৰাকী নেতাক বীৰ লাচিত থানাৰ ফালৰ পৰা অব্যাহতি দিয়া হৈছে সিসিটিভিত বন্দী হৈ ৰৈছিল ধন দাবীৰ হে বিশেষ ভিডিঅ' ক্লিপ আৰু ভাইৰেল হৈ পৰিছিল সমান্তৰালকৈ বাতৰি সম্প্ৰচাৰ হৈছিল আৰু দেখুৱাইছিল আমি কেনে ধৰণে শ্বপিং মলটোৰ কৰ্তৃপক্ষক ধন দাবী কৰিছিল 1 লাখ 2 লাখ নহয় 11 লাখ টকাৰ ধন দাবী কৰিছিল বীৰ লাচিত থানাৰ এই দুইগৰাকী নেতা আৰু তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বাতৰি প্ৰচাৰ হোৱাৰ পিছতে দুয়োগৰাকী নেতা ক্ৰমে আদিত্য সাগৰ পানীফুকন তেওঁ হৈছে যোৰহাট জিলাৰ বীৰ লাচিত থানাৰ সভাপতি তথা যিজন সুজিত দত্ত হৈছে তেওঁ হৈছে সচিব এই দুয়োগৰাকী নেতাক অব্যাহতি দিয়া হৈছে ডাঙৰ খবৰে বীৰ লাচিত থানাৰ মজিয়াত এনেবিলাক ঘটনা আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা কাৰণ বীৰ লাচিত থানা সদায় ব্যক্তি আৰু সমাজ নিৰ্মাণৰ এটা ধাৰণাক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু এইকাৰণে মানৱীয় প্ৰমূল্যবোধৰ সমান্তৰালভাৱে জাতি মাটিৰ প্ৰতি যিটো দায়বদ্ধ সৰ্বসাধাৰণ মানুহৰ সমস্যাক হৃদয়ংগম কৰি তেওঁলোকৰ স্বাৰ্থৰ কাৰণে যিটো উৎসৰ্গিত মন এই ধাৰাটোকে বীৰ লাচিত থানা সত্তাটো সদায় আগবঢ়াই লৈ যাব বিচাৰে আৰু এই সময়ত অসমৰ বিভিন্ন প্ৰান্তত দেখিছে যে প্ৰত্যেকটো খিলঞ্জীয়া জাতি সত্তাই আস্থা বিশ্বাসৰ তেওঁলোকৰ মাজত এটা সোধ গঢ়িবৰ কাৰণে বীৰ লাচিত থানা সক্ষম হৈছে তেওঁলোকৰ আপদ বিপদত সদায় বীৰ লাচিত থানাৰ সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় হিচাপে থিয় হোৱাৰ কথা চিন্তা চৰ্চা কৰিছে গতিকে তেনেকুৱা মুহূৰ্তত এনেকুৱা ধৰণৰ ঘটনাবিলাকে অসমৰ খিলঞ্জীয়া মানুহক বিশেষকৈ বীৰ লাচিত থানাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ মনত কোনোবাখিনিত দুখ দিছে বেজাৰ দিছে আৰু তেওঁলোকৰ মনত কষ্ট পাইছে আৰু এইকাৰণে বীৰ লাচিত থানাই তাৎক্ষণিকভাৱে এইটো ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে কালি এখন তেওঁলোকক কৈফিয়ত তলব কৰা হৈছিল আজি দেখিছোঁ যে এটা ভিডিঅ' ওলাইছে য'ত স্পষ্ট ৰূপত তেওঁলোকৰ বাৰ্তাবিলাক শুনিব পাৰিছোঁ আৰু সেইকাৰণে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই হেমন্ত বৰা ডাঙৰীয়াই এখন তদন্ত কমিটি বনাই দিছে তদন্ত কমিটিৰ প্ৰতিবেদন নোপোৱালৈকে যিসকলৰ অভিযোগ ইতিমধ্যে দেখিছে যে জিলা সমিতিৰ সন্মানীয় সভাপতি আৰু জিলা মুখ্য সচিব ডাঙৰীয়াক দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে আৰু এই মুহূৰ্তত কেন্দ্ৰীয় সমিতিৰ যিজন যুটীয়া প্ৰশাসনিক সচিব আছে যাদৱ দুৱৰা তাৰ লগতে যুটীয়া সাংগঠনিক সচিব মৃণাল দত্ত ডাঙৰীয়া তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ যিবিলাক সাংগঠনিক কাৰ্যসূচী আছে কাৰ্যসূচীবিলাক আগবঢ়াই লৈ যাব মানে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি আপোনালোকে তাৰ নহয় ইতিমধ্যে আপুনি দেখিছে লৈ গৈছে আমি বীৰ লাচিত থানা সদায় বীৰ লাচিত থানা হিচাপে আমি গঢ়িব বিচাৰিম ভুল শুদ্ধ থাকিব মই সংবাদ মাধ্যমকো কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে গোটেই বিষয়টো খুব ধুনীয়াকৈ তেওঁলোকে নিউজ কৰিছে বাতৰি পৰিৱেশন কৰিছে এতিয়া জাতীয় জীৱনত যেতিয়া আমি কাম কৰি গৈ থাকোঁ তেতিয়া বীৰ লাচিত থানাকো এখন দাপোনৰ প্ৰয়োজন হয় এখন আইনা প্ৰয়োজন হয় আমি নিজৰ প্ৰতিবিম্বটো আমি দেখি পাব লাগিব যেতিয়া জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে আমি খুব আন্তৰিকতা দায়বদ্ধতাৰে যেতিয়া কাম কৰি গৈ থাকোঁ আমাৰ ভুল ক'ত হৈছে আমি কোনখিনিত আমাৰ শুধৰণিৰ প্ৰয়োজনীয়তা আছে বা ৰাইজে কোনবিলাক অংশত দুখ পাইছে তাক দুখ নিৰাময় নিৰ্মূল কৰি সংগ্ৰামখনক আমি কেনেধৰণে আগবঢ়াই লৈ যাম এইখিনি কথাত আমাক যিহেতু জনসাধাৰণে দেখাইছে আমাক সংবাদ মাধ্যমে আমাক এই দাপোনখন দেখুৱাইছে গতিকে আমি ধন্যবাদ জনাইছোঁ আৰু সেইকাৰণে দেখিব যে বিশেষ নহয় দুই এটা ঘটনা এনেকুৱা ধৰণৰ হৈছে সেইকাৰণে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বীৰ লাচিত থানাক সদায় আপোনালোকে দেখিব যে ব্যক্তি নিৰ্মাণ সমাজ নিৰ্মাণৰ এটা উদ্যোগলৈ বীৰ লাচিত থানাক সদায় পৰ্যবেক্ষিত কৰিব খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাস আৰু প্ৰত্যয় হিচাপে সদায় এটা অতন্ত পৰিদৰে থিয় হৈ থকাৰ যিটো সত্তা এই সত্তাটোকে বীৰ লাচিত থানা হিচাপে মানুহে কৰিব বিচাৰে মানুহে বিচাৰে আৰু এইকাৰণে দুই এটা ঘটনা হৈছে অসম চৰকাৰ দেখিব যে বহুবিলাক পুলিচ ভেৰিফিকেশ্যন কৰাৰ পিছতো বিভিন্ন জটিল পৰীক্ষা দিয়াৰ পিছতো সততে হাতবিলাক তেওঁলোকৰ চৰকাৰ উঠি থাকে গতিকে বীৰ লাচিত থানা যেতিয়া সৈনিক মকৰল হয় এইবিলাক কথাটো দৃষ্টি দিয়া নহয় গতিকে দুই এটা ঘটনা থাকিব কিন্তু বীৰ লাচিত থানাই তাৎক্ষণিকভাৱে তাক শুধৰণি কৰিব আৰু যিটো ভুল হৈছে আমি নৈতিকভাৱে স্বীকাৰ কৰিছোঁ যিটো ঘটনা হৈছিল হ'ব নালাগিছিল আৰু তাৰ পৰা যেনেধৰণে পৰৱৰ্তী পৰ্যায়ত যোৰহাটবাসী ৰাইজৰ হওক অসমবাসী ৰাইজৰ হৃদয় জিনিব পৰাকৈ যেনেধৰণে কৰ্মসূচী তৈয়াৰ কৰিব লাগে তৈয়াৰসূচী কৰিব পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িব এটা কথা হৈছে যে বীৰ লাচিত থানাৰ যিসকল সৈনিকে আহিছে তেওঁলোকে আগতে কোনোবা সংগঠনৰ অ ক খ শিকা ল'ৰা নহয় বীৰ লাচিত থানাৰ যিমানবিলাক সৈনিক আছে তেওঁলোকৰ এটা অদম্য মনোবল আছে সাহস আছে জাতিৰ প্ৰতি সমৰ্পিত তেওঁলোকৰ মনোভাৱ আছে গতিকে তেওঁলোকে সাংগঠনিক কাম কাজ কেনেধৰণে চলাই নিব লাগে কোনোবাখিনিত তেওঁলোকৰ অজ্ঞতাৰ কাৰণে কিছু কাম হৈছে
আৰু দ্বিতীয় কথাটো হ'ল যে বীৰ লাচিত সেনা সদায় সামাজিক যিটো ন্যায় যিটো ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে কাম কৰে গতিকে কোনোবাখিনি উগ্ৰতাটো আহে কিন্তু তৎসত্ত্বেও আমি ভাবিছোঁ যে বীৰ লাচিত সেনাৰ যিটো ধাৰণা বীৰ লাচিত সেনাৰ বৰ্তমানৰ যিটো গতি প্ৰগতিক যিটো হিচাপত লৈ যাব লাগে পৰৱৰ্তী পৰ্যায়ে এই সন্দৰ্ভত আমাৰ মজিয়াত চিন্তন হৈছে মন্থন হৈছে বিচাৰ বিশ্লেষণ হৈছে গতিকে আহিবলগীয়া সময়ত এটা ৰূপত আমি কওঁ যে সদায় একক অনন্য আৰু কিছু পৃথক দৃষ্টিভংগীৰ সহিতে বীৰ লাচিত সেনাক এটা নতুন ৰূপত অসমৰ খিলঞ্জীয়া ৰাইজে দেখিবলৈ পাব নমস্কাৰ সকলোকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ মই এটা পোষ্ট প্ৰায় অলপ সময় আগত দিছিলোঁ যে এগৰাকী অসমৰ তিনি কম বয়সীয়া আমাৰ ভগ্নী বা ভণ্টি যি বহুদিনৰ পৰা এটা সাংঘাতিক ধৰণৰ ৰোগত ভুগি আছে যিটো ৰোগ লৈ তাই বিগত কেইবাবছৰৰ পৰা সেই ৰোগটোৰ লগত যুদ্ধ কৰি আছে কিন্তু তাই এতিয়া এই মুহূৰ্তলৈকে কেতিয়াও কোনো কাৰণত মানসিকভাৱে ভাগি পৰা নাই কেৱল মাথো তাই এই সংগ্ৰামখনত জয়ী হ'বৰ কাৰণে প্ৰয়োজন হৈছে উন্নত মানদণ্ডৰ চিকিৎসা ব্যৱস্থা যি চিকিৎসাৰ কাৰণে তাইৰ নাম হ'ল জুপিতৰা ডেকা তাইৰ লগত কিন্তু এতিয়া বৰ্তমান সময়ত ধনৰ অভাৱ এই ধনৰ অভাৱৰ কাৰণে জুপিতৰাই অসমৰ বাহিৰলৈ উন্নত চিকিৎসাৰ কাৰণে বিগত দিনত যদিও গৈছিলে কিন্তু এতিয়া বৰ্তমান সময়ত তাইক চেকআপ কৰিবৰ কাৰণে যাব পৰা নাই ব্লাড কেঞ্চাৰত ভুগি আছে বিগত বহু বছৰৰ পৰা আপোনালোকে ইতিমধ্যে অসমৰ বিভিন্ন নিউজ চেনেলে বিভিন্ন সচেতন মহলে জুপিতৰা হৈ বিগত দিনত ৰাইজৰ কাষলৈ সামাজিক মাধ্যমৰ যোগেদি গৈছিলে সামাজিক মাধ্যমৰ যোগেদি বীৰ লাচিত সেনা অসমেও ৰাইজৰ কাষলৈ গৈছিলোঁ আমি প্ৰায় 5 লাখ মান টকা ৰাইজৰ পৰা সঁহাৰি তথা সাহায্য পাইছিলোঁ জুপিতৰাই বিগত দিনত ৰাইজৰ সাহায্যলৈ এই চিকিৎসাখিনি কৰি আহিলে কিন্তু এতিয়া ডক্টৰে আকৌ তেখেতক চেকআপৰ কাৰণে পুনৰ বিষয়টো নিৰীক্ষণ কৰিবৰ কাৰণে মাতি পঠিয়াইছে কিন্তু জুপিতৰাৰ হাতত বৰ্তমান সময়ত তাইৰ টকাৰ অভাৱ তাই মোক ফোন কৰিলে যে বিকাশদা বিগত দিনত ৰাইজে খুব সাংঘাতিক ধৰণৰ ইতিবাচক তথা যোগাত্মক সঁহাৰি দিলে এতিয়া আকৌ ৰাইজৰ কাষলৈ আহিছোঁ ৰাইজে মোক সহায় কৰিব লাগে মই জুপিতৰাৰ পৰা ভাষ্যখিনি লোৱাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে পাৰে 10 টকাৰ পৰা আৰম্ভ কৰক জুপিতৰাৰ ক্ষেত্ৰত সকলোৱে সাহায্য সহযোগিতা আশীৰ্বাদ কৰিলে জুপিতৰা আমাৰ মাজত জুপিতৰা হৈ জীয়াই থাকিব আৰু বিগত দিনত অসমৰ ৰাইজে মোক বিশেষকৈ ৰোগীৰ ক্ষেত্ৰত যেতিয়া মই আৰ্তনাদ যিকোনো ব্যক্তিৰ ক্ষেত্ৰত যেতিয়া মই ওলাই আহিছোঁ নিসহায় যিকোনো ব্যক্তিৰ ক্ষেত্ৰত ওলাই আহোঁতে মোক সাংঘাতিক ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াইছে আশীৰ্বাদ দিছে দিহা পৰামৰ্শ দিছে যিজন ব্যক্তিয়ে 50 টকা পইচা দিবৰ কাৰণে অসমৰ্থ সেইজন ব্যক্তিক ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনালোঁ আৰু ইয়াতে মই জুপিতৰা স্কেনাৰখন লগাই দিম তাৰ লগতে মই এটা মেছেজত বা তাত কমেণ্ট বক্সত জুপিতৰা একাউণ্ট নম্বৰ প্লাছ IFSC কোড লগাই দিম একাউণ্ট নম্বৰ আৰু IFSC কোডত কোনোবা তাতে গৈ দিব পাৰিব বা স্কেনাৰখনটো দিব পাৰিব বাকী যিখিনি সংগ্ৰামৰ যি যাত্ৰাৰ কাহিনী জুপিতৰাৰ মুখৰ পৰা ৰাইজলৈ মই ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ হয় নমস্কাৰ বিকাশ দাই ক'লে আজি 1.5 বছৰৰ পৰা মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ ইয়াৰে আগতে যেতিয়া মই উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিলোঁ তেতিয়াও মই বিকাশ দাহঁতৰ সহায় লৈছিলোঁ বহুতখিনি সহায় কৰিছিলে ৰাইজে তেনেকৈ মই চেন্নাইলৈ গৈছিলোঁ কিন্তু 3 মাহ 4 মাহৰ মূৰে মূৰে চেকআপত গৈ থাকিব লাগে আৰু তাৰ চেকআপত যোৱাৰ বিনিময়ত আপোনাৰ 3 লাখ 4 লাখ মান টকা যায় তো ইমানখিনি পইচা যোগাৰ কৰা মোৰ কাৰণে সম্ভৱ নহয় যিহেতু মই এখন সৰু দোকান দি কেনে নিজৰ জীৱনটো পোহপাল দি আছোঁ আৰু মোৰ মাও নাই মা ঢুকাইছিলে 9 বছৰ বয়সত দেউতা আছে যদিও দেউতাৰো এতিয়া ইনকামৰ পথ বন্ধ ঘৰ চলোৱাৰ একমাত্ৰ দায়িত্ব এতিয়া মোৰে তো ইমানখিনি মেনেজ কৰাটো সহজ নহয় আৰু এই বেমাৰটো মানে চিকিৎসা কৰিবৰ কাৰণে কিমানখিনি পইচাৰ প্ৰয়োজন হয় হয়তো যদি কাৰোবাৰ ঘৰত হৈছে এনেকুৱা ৰোগী কাৰোবাৰ ঘৰত আছে তেখেতসকলে মোতকৈ বেছি ভালকৈ জানে বহুত লাখ লাখ টকা লাগে তো ইমানখিনি মই কেনেকৈ যোগাৰ কৰিম অকলে তো সেইবাবে মই ৰাইজৰ ওচৰত আকৌ ওলাই আহিছোঁ ৰাইজে মোক সহায় কৰক সহায় কৰি কিনে এই যুদ্ধখনত জয়ী হ'বলৈ যাতে উৎসাহ দিয়ে আশীৰ্বাদ কৰে সেইটোৱে ক'ব বিচাৰিছোঁ জুপিতৰা কি ব্যৱসায় কৰে ৰাইজক কৈ দিয়াচোন কাপোৰ কানি হয় মোৰ মেখেলা চাদৰৰ বিপণী এখন আছে
গুৱাহাটীতে সেইখন চলাই আছোঁ কিন্তু সেইখন চলাই কিনে আপোনাৰ 3 মাহ 4 মাহত মই 4 লাখ টকা কেনেকৈ যোগাৰ কৰোঁ কাৰণ খোৱা লোৱা আৰু ধৰক মই যেতিয়া দোকানখন দিছোঁ মোৰতো ধৰক জমা ধনো ইমান নাছিলে লোন লৈ পেলাই সৰুকৈ আৰম্ভ কৰিছিলোঁ তো সেইখিনি পইচাও মাহে মাহে মই দি থাকিব আৰু জুপিটাৰ দেউতাকৰ ব্যৱসায়টো খুব বেয়া হৈ যোৱাৰ কাৰণে দেউতাৰ দোকান আছিলে দোকান বন্ধ হৈ গৈছে আৰু বাকী এইটো দেখিছে তাই ফিজিকেল কণ্ডিশ্যনটো ৰাইজে দেখি গম পাইছে যে জুপিটাৰে বহুত দিনৰ পৰা এই ৰোগটোত মানে কৰ্কট ৰোগত আক্ৰান্ত হৈছে অসমৰ ৰাইজক আমাৰ বিনম্ৰভাৱে অনুৰোধ থাকিলে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যিমান পাৰে ৰাইজে দিবলৈ চেষ্টা কৰক আৰু এটা কথা মই নিজেই মোৰ কৰ্মৰ যোগেদি কৰ্মযাত্ৰাৰ যোগেদি এটা কথা মই খুব ভালদৰে শিকিছোঁ যে যেতিয়া আপুনি কোনো সঁচাকৈ বিপদত পৰা ব্যক্তিক আপুনি সহায় কৰিব নেদেখাজনে কিন্তু কৰবাৰ পৰা নহয় কৰবাৰ পৰা আপোনাক তাতকৈ 10 গুণ আপোনাক দি পিনে সহায় কৰে গতিকে বিগত দিনত প্ৰায় 5 লাখ মান টকা দিছিলে ন 5 লাখ মান টকা দিছে আৰু 5 লাখ টকা অসমৰ ৰাইজে সহায় কৰাটো সাংঘাতিক ধৰণৰ এটা মানে আচৰিত ধৰণৰ এটা কথা কিমানখিনি মানুহৰ ব্লেছ থাকিব লাগিব জুপিটাৰৰ কাৰণে অসমৰ এগৰাকী ভগ্নীৰ কাৰণে বা অসমৰ যিকোনো এজন ব্যক্তিৰ কাৰণে ৰাইজক মই বাৰম্বাৰ এটা অনুৰোধ কৰিব বিচাৰিছোঁ তোমাক কেতিয়া মানে যাব লাগিব মোকতো আপোনাৰ যোৱা এপ্ৰিলতে মাতিছিলে এতিয়ালৈকে কিন্তু এপ্ৰিলতে মাতিছিলে আচ্ছা তাক এপ্ৰিলতে মাতিছে এতিয়া আগষ্ট এপ্ৰিল মে জুন জুলাই আগষ্ট 4-5 মাহলৈকে তাই বৰ্তমান সময়লৈকে পইচাই যোগাৰ কৰিব পৰা নাই 4-5 মাহ তুমি লেট কৰিছা ন আৰু এই ৰোগটোৰ কথা ইতিমধ্যে আপোনাৰ গম পায় যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত মানে অলপমান সম্যক জ্ঞান আছে যিহেতু যিমান লেট হৈ থাকে ডিলে হৈ থাকে ইয়াক বেছি বিষয়টো ক্ৰিটিকেল কণ্ডিশ্যনলৈ গৈ থাকে আমি বিচাৰোঁ জুপিটাৰ আমাৰো ভগ্নী হয় আমাৰে ঘৰৰ ছোৱালী আমাৰে অসমৰ এজনী জীয়ৰী হয় গতিকে জুপিটাৰক জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেকজন স্বাভিমানী অসমীয়া যাৰ বুকুত যাৰ মনত আৱেগত অসম আৰু অসমীয়াত্ব আছে যিজন মানুহে ৰাইজৰ কাৰণে ভাল কাম কৰি ভাল পায় যিজন মানুহে এনেকুৱা ধৰণৰ কাম উইলিংলি কৰিব বিচাৰে সেই প্ৰত্যেকজন ব্যক্তিকে এটাই অনুৰোধ থাকিলে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক ভগৱন্তে আপোনাক বেলেগ ফালেদি দিব জুপিটাৰক এইটো সময়ত অসমৰ 3,40 লাখ মানুহৰ প্ৰত্যেকজন মানুহৰ সহযোগিতাৰ প্ৰয়োজন আছে আৰু কিবা ক'ব ৰাইজক কিবা ক'ব তুমি অনুৰোধ জনাইছোঁ মোক যাতে সহায় কৰে কাৰণ মোৰ এতিয়া বয়স 23 বছৰ জীৱনটোৰ বহুত সপোন আছে বহুত আশা আছে আৰু এই বয়সতে মই মানে মৰহি যাব খোজা নাই কাৰণ ইমানখিনিলৈকে যিহেতু নিজে জীৱনত মানে চলাই নি আছোঁ যুদ্ধখনত তো ইয়াৰ পিছতো মানে মই ভাগৰি যাব বিচৰা নাই বা এই যুদ্ধখনত মই হাৰিব বিচৰা নাই কাৰণ সকলোৰে জীয়াই থকাৰ হেঁপাহ থাকে বা মোৰো তেনেকৈ বহুতখিনি আছে সেইবাবে অনুৰোধ জনাইছোঁ যোনে যেনেকৈ পাৰে মোক সহায় কৰক সেইটোৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি দিছপুৰৰ এগৰাকী ভোটাৰ হয় কিন্তু জন্ম তোমাৰ ঠাই হ'ল নলবাৰী জয়ন্তমল্ল বৰুৱা বা দিছপুৰৰ বিধায়ক অতুল বৰা বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বহুতো আমাৰ অসমৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে জুবিন দা আছে ধৰি লৈছোঁ ৰবি দা আছে কে মোহন আছে ধৰি লৈছোঁ আৰু তেনেকুৱা ধৰণৰ ধৰি লৈছোঁ ইউটিউবাৰ মিষ্টাৰ বিটিও বহুত ভাল কাম কৰি আছে আৰু ধৰি লৈছোঁ সময় গগৈ বহুতখিনি ভাল কাম কৰিছে ডিম্পু বৰুৱা আছে বা আমাৰ নিৰুপল চলিহা আছে তেওঁলোকলৈ তুমি কি ক'ব বিচাৰা তেখেতসকলক এটাই অনুৰোধ দাদাই যেনেকৈ আগবাঢ়ি আহিছে মোৰ ক্ষেত্ৰত তেখেতসকলেও যেন আগবাঢ়ি আহে কাৰণ ময়ো তেখেতসকলৰে ভগ্নীৰ স্বৰূপ হয় তো তেখেতসকলেও যাতে মোৰ এই ভিডিঅ'টো চাই কিনে মোৰ দুখখিনি বুজি পায় তেখেতসকলেও যাতে সহায় কৰে সেইটোৱে ক'ব বিচাৰিছোঁ সকলোকে বিলাসী নামৰ তৰফৰ পৰা জুপিটাৰৰ তৰফৰ পৰা অসমবাসীৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যিয়ে যেনেকৈ পাৰে সহায় কৰক আৰু যিয়ে যেনেকৈ পাৰে বিষয়টো ৰাইজৰ মাজত বিলাই দিয়ক আৰু অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী স্বাস্থ্য বিভাগকো আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ বিভিন্ন দল সংগঠনক অনুৰোধ কৰিব বিচাৰিছোঁ যিয়ে যেনেকৈ পাৰক এইটো সত্য এটা প্ৰমাণ মানে এটা জ্বলন্ত এটা উদাহৰণ যে টকা পইচাৰ অভাৱত কোনোবাই জীয়াই থাকিব বিচৰা ব্যক্তিয়ে ৰাইজৰ কাষলৈ আহিছে গতিকে সকলোৱে ওলাই আহক এই ভগ্নীজনীক ভণ্টিজনীক জীয়াই ৰাখিবৰ কাৰণে সকলোৱে সাহস আৰু সহযোগিতা প্ৰেৰণ কৰক ধন্যবাদ জয় আই